ছাত্ৰ-ছাত্ৰীসকল এটা পোহৰৰ উৎসৰ পৰা যিবোৰ পোহৰ তৰংগ থাকে কেনেকৈ আগবাঢ়ি যায় বা আগবাঢ়ি যোৱাৰ যিটো প্ৰণালী বা যিটো সিস্টেম সেইটো বুজাবলৈ এজন বিজ্ঞানী সক্ষম হৈছিল তেওঁৰ নামটো হ'ল ক্ৰিষ্টান হাইজেন্স এই ক্ৰিষ্টান হাইজেন্সে পোহৰৰ উৎস এটাৰ পৰা কেনেকৈ পোহৰৰ তৰংগবোৰ আগবাঢ়ি যায় বা সেইটো গতি কৰে তাৰ এটা ধাৰণা আমাক দিছিলে আৰু সেইটোক আমি হাইজেন্সৰ নীতিটো আমি এইটো বিষয়ত আলোচনা কৰিম হাইজেন্সৰ তৰংগ নীতি হৈছে পোহৰৰ উৎসৰ পৰা পোহৰ তৰংগ কেনেকৈ আগলৈ বিয়পি পৰে তাৰ এটা ব্যাখ্যা এই তত্ত্ব অনুসৰি এইটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত অহাৰ বহুত চান্সেছ আছে যে হাইজেন্সৰ নীতি ব্যাখ্যা কৰা এই তত্ত্ব অনুসৰি তৰংগমুখৰ প্ৰতিটো বিন্দু নতুন আলোড়নৰ উৎস যিয়ে গৌণ তৰংগ নিৰ্গত কৰে এই গৌণ তৰংগবোৰ একে বেগেৰে আগবাঢ়ি যায় আৰু এটা নিৰ্দিষ্ট সময়ৰ পিছত এই গৌণ তৰংগবোৰৰ ওপৰত এটা সাধাৰণ স্পৰ্শটোৱে পৰৱৰ্তী মুহূৰ্তত তৰংগমুখ বুজাব এই তৰংগমুখ প্ৰতিটো বিন্দু পুনৰ নতুন আলোড়নৰ উৎস যিয়ে আগৰ দৰে গৌণ তৰংগ নিৰ্গত কৰিব এইদৰে ঢৌ আগুৱাই যায় এইটো চিত্ৰৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিম এই যিটো ও দেখিছা এই ওটো হৈছে যিটো মুখ্য পোহৰৰ উৎস এটা সৰু এটা বাল্ব বা সৰু এটা LED লাইট তাৰ পৰা ধৰি লোৱা যে প্ৰথম এটা তৰংগৰ সৃষ্টি হৈছে এইটো যিটো দেখা গৈছে গোলাকাৰ তৰংগ ধৰি লোৱা আৰু এই তৰংগটোত বা গোলকাৰ যিটো পৃষ্ঠটোত কেইবাটাও ইয়াৰ কণা আমি ইয়াতে বিবেচনা কৰি লৈছোঁ এইটো এটা কণা এইখিনিতে কণা এই যে উল্লেখ কৰা আছে এইখিনিতে এটা কণা এইটো যে উল্লেখ কৰি থোৱা আছে এতিয়া এই যে কণাবোৰ আছে এই কণাবোৰ আচলতে এই মুখ্য অক্ষটোৰ ক্ষমা কৰিবা মুখ্য উৎসটোৰ বাবে এইটো হ'ব গৌণ উৎস তাৰমানে এইটো এই যিবোৰ কণাবিলাক আছে এইবোৰ কিন্তু পোহৰৰ একোটা উৎসৰ দৰে আচৰণ কৰিব যিহেতু পোহৰৰ উৎসৰ দৰে আচৰণ কৰিব সেইবোৰৰ পৰাও এই তৰংগ ওলাব এইটো তৰংগ এইবোৰো গোলাকাৰ তৰংগই হয় কিন্তু যিহেতু এইটো মুখ্য উৎসৰ পৰা উদ্ভৱ হোৱাগৈ নাই গৌণ উৎসৰ পৰা উদ্ভৱ হৈছে এই তৰংগবিলাকক আমি কম গৌণ তৰংগ এটা গৌণ তৰংগবোৰ এনেধৰণে থাকিব এইটো এটা গৌণ তৰংগ এইটো এটা গৌণ তৰংগ মানে একেইখিনি তৰংগৰ পৰা উদ্ভৱ হোৱা গৌণ তৰংগবোৰ একে আকাৰৰ হ'বগে যিকোনো এটা মুহূৰ্তত এটা যিকোনো মুহূৰ্তত যিকোনো এটা স্নেপশ্বটত আমি যদি এই গৌণ তৰংগবিলাকৰ এটা সমান এটা স্পৰ্শকলে টানি দিওঁ তেতিয়া সেই স্পৰ্শকটো আচলতে গোলাকাৰী হ'বগে এই স্পৰ্শকটো হ'ব এই যিটো প্ৰথম তৰংগটো আছিলে তাৰ দ্বিতীয়টো তৰংগ প্ৰথম তৰংগ এইটো দ্বিতীয় তৰংগ এইটো এতিয়া এই যিটো স্পৰ্শক যিটো দ্বিতীয় তৰংগটো তাতো কিছুমান কণা একে দশাত বা একে লগতে থাকিব বা এই কণাখিনিক তৰংগটোৱে একেলগতে চুইছেহি তেতিয়াহ'লে এই যিটো কণাটো আছে বা এই যিটো পদাৰ্থটো আছে এইটো কিন্তু আকৌ এটা গৌণ উৎসৰ দৰে কাম কৰিব ইয়াৰ পৰাও এনেকুৱা এটা গৌণ তৰংগ ওলাব ঠিক একেধৰণে ইয়াৰ পৰাও গৌণ তৰংগ ওলাব ইয়াৰ পৰাও গৌণ তৰংগ ওলাব আকৌ আমি যদি এটা স্পৰ্শক সকলোকে চুই যোৱাকে যদি এনেকুৱা টানি দিওঁ তেতিয়াহ'লে তৃতীয় তৰংগটো এইটো হ'ব তো এইটো থাকিলে প্ৰথম তৰংগ দ্বিতীয় তৰংগ তৃতীয় তৰংগ এই হিচাপতে তৰংগটো আগবাঢ়ি যাব বা পোহৰটো আগবাঢ়ি যাব এই গোটেইখিনি কথাবোৰ এই ABC পইণ্টত উল্লেখ আছে এইটো পৰীক্ষাত এনেধৰণে লিখিব লাগিব আৰু এই ডায়েগ্ৰামটো প্ৰয়োজনীয়